Hello guys, welcome to my YouTube channel Learning with Pitu. মই যেটো ভিডিও আপলোড কৰিব পৰা নাই আপোনালোকৰ মাজলৈ সৰি তাৰ বাবে যেটো মেট্ৰিক পৰীক্ষা আহি পাই গলহি গতিকে মেট্ৰিক পৰীক্ষাতনো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আপোনালোকৰ মাজলৈ কেইটামান প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো যিয়ে আপোনালোকে at least 50% মাৰ্কস পাবলৈ আপোনালোকক সমৰ্থবান কৰি তুলিব আপোনালোকে যি সকলে ভাবি আছে যে মেট্ৰিক পৰীক্ষাটো বহুত টান বুলি ভাবি আছে তেওঁলোকে এই প্ৰশ্ন কেইটা চাই গলে at least পাস কৰিব পাৰিব বা যি সকলে ভাল নম্বৰ পাব বিচাৰি আছে তেওঁলোকেও এই প্ৰশ্ন কেইটা প্ৰেক্টিস কৰিব পাৰে সেই প্ৰশ্ন কেইটা অহাৰ 110% চান্স আছে যেহেতু ময়ো বহুত এক্সপেৰিয়েন্সৰ ফালৰ পৰা এই প্ৰশ্ন কেইটা দিছো আপোনালোকৰ মাজলৈ এই প্ৰশ্ন কেইটা আগবঢ়াইছো মই কেইটামান পাঠ ডিসকাস কৰিম এই লেটাৰটো গত আছে এজন নেলসন মান্ডেলা আছে গ্লিমপছেছ অফ ইণ্ডিয়াৰ ক্ৰুক আৰু টি ফ্ৰম আসামটো ডিসকাস কৰিম আৰু কবিতা কেইটামান ডিসকাস কৰিম এটা সব ইয়াৰ আছে পেছৰ মিনিংটো আহিছিলে 2015 চনৰ গতিকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তাৰপিছত আহিছিলে 2017 ত আহিছিলে The house that's the only one in the entire valley set on the crest of a low hill. Your entire meaning to isle apnaloke to sabo. Send me the rest since I need it very much. এই প্ৰশ্ন কিটা যে দিছো মই বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চন কিটা যেহেতু আপোনালোকে এমসিকিউ খিনি প্ৰেক্টিস কৰিছে 2023 ৰ আহিছিলে এই সক দা পোষ্টমাস্টাৰ ইফ had amiable fellow also broke out laughing choose the below the word that is same to meaning as amiable or meaning to friendly hoy আপোনালোকে এটো জানি তাৰ পিছত ইয়াৰ পিছত আহিছে 0-2-3 মাৰ্কছৰ কোৱেশ্চন আহে তাৰ বাবে মই বহুত কেইটামান কোৱেশ্চন চাইছিলো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছে these are not raindrops falling from the sky they are new coins why did Lenso consider the raindrops as new coin এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটা কোৱেশ্চন আছে What did the postmaster do after he had received Lenso's letter? এই কোৱেশ্চনটো 17 আহিবলৈ পাইছে 20 আহিব পাইছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এটা মই ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকক দিম 6 নম্বৰ কোৱেশ্চনটো সক দা only thing the earth needed What only thing did the earth need? এই কোৱেশ্চন কিটা আপোনালোকে চাব এই লেটাৰটো গডৰ ফালৰ পৰা তাৰ পিছত ইয়াৰ উপৰিও আৰু এটা চাব What did Lenso write in his letter to God? ইটো চাব পাৰে আপোনালোকে আৰু 22 ত অহা এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন What did Lenso go out when the big drops of rain were falling হে কোৱেশ্চন কিটা আপোনালোকে চাব ইয়াৰ পিছত মই ডিসকাস কৰিম নেলসন মান্ডেলা লং ৱাক টু ফ্ৰীডম ইয়াৰ বহুতো এমসিকিউ আছে বহুত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বহুত আছে তাৰে ভিতৰত কেইটামান ইয়াত আছে নেলসন মান্ডেলা স্পেন্ড 20 years in prison আমি সকলোৱে জানো যে নেলসন মান্ডেলা 30 years প্ৰিজনত কটাইছিল গতিকে হেতু এমসিকিউত আহিব পাৰে চাব আপোনালোকে যেহেতু 15 চনত আহিছিলে 16 চনত আহিছে অন দা ডে দা ইনাগুৰেচন টু নেশনাল এনথেমছ ওয়াৰ সাং জানো নকছে সিকেলাৰ আফ্ৰিকা আৰু দা ষ্টেম গাইছিলে হেতুটা এটো কাৰেক্ট হয় এইকিটা আপোনালোকে চাই লব মই ইয়াৰ এমসিকিউ ওপৰত ইমান নাযাও কিন্তু আপোনালোকে ইয়াৰ মই যিখিনি কোৱেশ্চন আছে এই অব্লিগেশন কিটা হক বা ইয়াৰ মোৰ শৰ্ট টাইপ কোৱেশ্চন 2-3 মাৰ্কছৰ কোৱেশ্চন কিটামান কম আপোনালোকৰ বহুত ইম্পৰ্টেন্ট আছে এটো 15 আৰু 17 ত কাৰেজৰ মিনিংটো আহি আছে এবাৰ আহি যাব পাৰে 2025 ত বহুত চান্স আছে গতিকে আপোনালোকে চাব what did courage mean to Mandela বা what is courage according to Mandela কি তাৰ পিছত আৰু এটা চাব আপোনালোকৰ ফাললে মই দিম এইটো কোৱেশ্চনটো according to Mandela between loss and hate which comes more naturally এটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে হেতু চাব পাৰে আৰু এটা কথা কৈ দিও মানে ৰিডিং আনসেন মানে দুটা পেছেজ আহে এটা ইয়াৰ পৰা আহে নেলসন মান্ডেলাৰ পৰা আহে আৰু এটা বাহিৰৰ পৰা আহে গতিকে এনেকুৱা নেলসন মান্ডেলা আপোনালোকে পাঠটো খুৰচি মাৰি চাব তাৰ পৰা যেহেতু ইয়াৰ পেছেজ কিটা অহাৰ বহুত চান্স থাকে তাৰ ওপৰত মই ইয়াৰ উপৰিও আৰু কেইটামান পাঠ আছে ইয়াত চাব মই দেখাম তিছত গ্লিমপছেছ অফ ইণ্ডিয়াৰ ক্ৰুকটো বহুত ইম্পৰ্টেন্ট পাঠ আৰু এটা আছে টি ফ্ৰম আসাম গতিকে ক্ৰুগৰ পৰানো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ পৰা চাইছো তাৰ এখন ৰিভাৰৰ নাম আছে কাবেৰী ৰিভাৰ তাৰ পিছত ব্ৰহ্মগিৰি হিলটোৰ ওপৰত আছে তেনেকুৱা ধৰণৰ প্ৰশ্নখিনি আপোনালোকে চাব বা ক্ৰুগৰ আদাৰ নেমটো চাব বা ক্ৰুগখন ক'ত আছে সিচুৱেচন মানে ক'ত সিচুৱেটেড হয় হেতু চাব তেনেকুৱা বিলাক কোৱেশ্চন কিন্তু 2-3 মাৰ্কছৰ কোৱেশ্চন মই ডাইৰেক্ট কমন পেলাই দিব পাৰিম মেনশন দা ষ্টৰী সাপোৰ্ট দ্যাট দা পিপল গ্ৰীক পিপল লিসেন টু এই ষ্টৰীটো বহুত ইম্পৰ্টেন্ট হয় এটো আপোনালোকে চাব তাৰ পিছত এনিমেলস আছে মাকাকুস মালাবাৰ স্কোৱাৰ স্লেন্ডাৰ লৰিছ এনেকে কেইটামান এনিমেল আছিলে what are the animals that a visit is like to see in crook এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে চাব তাৰ পিছত ৰিভাৰ কাবেৰী আৰু ৰিভাৰ কাবেৰী অফটেন ইটস ৱাটাৰ ফ্ৰম কোৰপৰা মানে ৰিভাৰ কাবেৰী ৱাটাৰ বিলাক মানে অফটেন কৰে
ফৰেষ্ট এণ্ড হিলছ অফ ক্ৰুক এইকেইটা চাই ল'ব আপোনালোকে তাৰপিছত এডভেঞ্চাৰ কিছুমান স্পৰ্ট খেলাইছে এইটো 5 নম্বৰ কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয় মেনশ্যন এ ফিউ এডভেঞ্চাৰ স্পৰ্ট ডেট ওৱান কেন এনজয় এট ক্ৰুকত মানে যিকেইটা স্পৰ্টছ আছিলে স্পৰ্টছকেইটাৰ নাম চাব আৰু তাকে সেইকেইটা মানে বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত ইয়াৰ মই যিখিনি কুৱেশ্যন দেখাইছোঁ সেইখিনি চাবই আপোনালোকে ৱেৰ ইজ ক্ৰুক আহি গৈছে 15 দেখাইছে তাৰপিছত আছে ৰিড দ্য ফলোয়িং পেছেজ কেয়াৰফুলি এণ্ড এনচাৰ দ্য কুৱেশ্যন দেখিছে এইটো 2020 আহিছে পেছেজটো গতিকে ক্ৰুক আৰু নেলছন মাণ্ডেলাৰ পৰাই আহিছে যিহেতু পেছেজকেইটা আপোনালোকে এই পাঠ দুটা খৰচি মাৰি চাব আৰু ইয়াৰ পিছত আছিলে টি ফ্ৰম আছাম টি ফ্ৰম আছামৰ কেনেকুৱা ধৰণৰ প্ৰশ্ননো আপোনালোকে চাব লাগিব তাৰ ওপৰত মই দি দিছোঁ টি ফ্ৰম আছামৰ লং কুৱেশ্যন কেইটামান মই দেখাই দিছোঁ আপোনালোকে চাব শ্বৰ্ট টাইপ কুৱেশ্যনৰ চাব গিভ এ ডেছক্ৰিপশ্যন অফ ঢেকীয়াবাৰী টি গাৰ্ডেন এইটো আমাৰ বাৰ আহিছিলে এইটোৱে আহি থাকে গিভ এ ডেছক্ৰিপশ্যন ঢেকীয়াবাৰী টি গাৰ্ডেনৰ আপোনালোকে ব্ৰিফলি ডেছক্ৰিপশ্যনটো চাব সেইটো আহিবই আপোনালোকে লিখি থওক তাৰপিছত আহিছে টাইগাৰ ইন দ্য জুৰ ৰবাৰ্ট এইটো লেছলি নৰিজৰ আছিলে ইয়াৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন যাব হোৱাট ইজ মই দেখাই দিছোঁ আপোনালোকে চাব এইটো হোৱাট ইজ এ ৱাটাৰ হলটো চাব হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং নিয়াৰ ইট কি কৰি আছিলে টাইগাৰটো এইটো চাব এইটো কুৱেশ্যন আৰু এইটো চাব হোৱাট উড দ্য টাইগাৰ হেভ বিন ডুইং ইফ ইট ৱেৰ ইন ইটছ নেচাৰেল হেবিটেট এইকেইটা চাব আপোনালোকে তাৰপিছত আমাণ্ডা বহুত আমাণ্ডাৰ কুৱেশ্যন আছে হোৱাট কুড আমাণ্ডা ডু ইফ শ্বি ৱেৰ এ মাৰ্মেড এইটো আহি আছে আৰু মাৰ্মেডটো আহি আছে মাৰ্মেডটো বহুত ইম্পৰ্টেণ্ট হাউ অল্ড ইউ থিংক অল্ডটো আহি যাব আমাণ্ডাৰ বয়স কিমান বছৰ আছিলে তোমালোকে ভাবা সেইটো আহিছে ইফ আমাণ্ডা ইজ ষ্টুডেণ্ট এই কুৱেশ্যন গোটেইকেইটা আমাণ্ডাৰ চাব মই দিছোঁ এই কুৱেশ্যনখিনি মই যিমানকেইটা কুৱেশ্যন দিলোঁ সেই কুৱেশ্যনকেইটা আপোনালোকে চাব প্ৰেক্টিছ কৰিব মই কৈছোঁ ইয়াৰ পৰাই আপোনালোকে যিবিলাক টেক্সৰ কুৱেশ্যন আছে 50% আপোনালোকে কৰিবলৈ সমৰ্থন হ'ব ইয়াৰ উপৰিও আহে লেটাৰ দুটা এডিটৰ আহে তাৰপিছত আছে ন'টিচ কেতিয়াবা আহে বা লেটাৰ এছে অব্লিক আপোনালোকে কি ষ্টৰি আহে মই কেইখনমান কমন চাই দিম আজিলৈ ভিডিঅ'টো ইমানে যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলক ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱ সকলোকে শ্বেয়াৰ কৰি দিব আপোনালোকে পৰীক্ষা দিয়া হওক মই বেছি নকওঁ পৰীক্ষা দি আহি পেলাই আপোনালোকে ক'বহি যে আপুনি দিয়া প্ৰশ্নখিনি ইমানখিনি কমন পৰিছে যিহেতু ময়ো বহুত এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা দিছোঁ সকলোলৈকে পৰীক্ষাৰ শুভেচ্ছা থাকিলে আজিলৈকে ভিডিঅ'টো ইমানে আছিলে ধন্যবাদ